হেল্ল' ফ্ৰেণ্ড, কি খবৰ? সকলোৱে আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি হৈছে 1 জানুৱাৰী 2024, অৰ্থাৎ নিউ ইয়েৰ। সকলোকে প্ৰথমতে হেপ্পী নিউ ইয়েৰ। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ আহিছোঁ। আচলতে আজি মই বহুত এক্সাইটেড হৈ আছোঁ। ৰাতিপুৱাতে শুই উঠি বিচনা পাৰি লৈছোঁ আৰু কামবোৰ অকণমান খৰখেদা কৰিছোঁ। আজি একদম বহুত বেছি এক্সাইটেড, কাৰণ আজি একদম নিজৰ ইনকামেৰে মই আজি কৈ আছোঁ বস্তু এটা আনিবলৈ লৈছোঁ। প্ৰথমতে এইবোৰ ঘৰ অলপমান চফা কৰি লৈছোঁ। ঘৰটো দেখি নাভাবিব যে মই বেলেগৰ ঘৰত আছোঁ বুলি। আচলতে আমি নতুন ঘৰো লোৱা হ'ল, কিন্তু মই ভিডিঅ' দিবলৈ হোৱা নাই। চব মই কৈ আছোঁ বাৰু। আচলতে মোৰ আপোনালোকৰ মোবাইলটো বেয়া হৈ থাকিলে, সেইটো কাৰণে মই ভিডিঅ' বহুত দিন দিব পৰা নাছিলোঁ। কিন্তু আজি মই যাম একদম নিজৰ ইনকামেৰে এটা নতুন মোবাইল ল'বলৈ। কি মোবাইল ল'ম, কি কথা সকলোবোৰ কৈ আছোঁ ভিডিঅ'টো, গতিকে শেষলৈকে চাই থাকক। এইটো আমাৰ ইমনে বনাইছে, দেখিছেনে? হেপ্পী নিউ ইয়েৰ। কালি ৰাতি সি একাউণ্টকে এইবোৰকে কৰি আছে। তাৰ এইটো কিতাপতে থকা কবিতা এটা লিখিলে, তাৰপিছত তলত লিখিছে হেপ্পী নিউ ইয়েৰ। কিন্তু ভালেই হৈছে, মিলি গৈছে বাৰু কবিতাটোৰ লগত। তো ফ্ৰেণ্ড, এতিয়া যাবলৈ লৈছোঁ টাউনলৈ। আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ, কাৰণ আজি মোৰ একদম নিজৰ পৰা ইনকামেৰে এটকাও মাহঁতৰ পইচা নাই। একদম নিজৰ ইনকামেৰে ল'বলৈ গৈছোঁ এটা নতুন ফোন। তো আচলতে কিনিবলৈ গৈ আছোঁ Realme 11 Pro Plus। সেইটো কিনিবলৈ গৈছোঁ। নাপাওঁ নাজানো আৰু, কিন্তু কিনিবলৈ গৈ আছোঁ। ব'লক চাই থাকক। আৰু কি নিজৰ ইনকাম ক'ত কেনেকৈ কিয় পৰা কেনেকৈ ইনকাম কৰিছোঁ, মই সকলোবোৰ মই কৈ আছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। সেইটো বাৰু ভিডিঅ'টো মই ঘৰত আহি পেলাই বনামহি, কেনেকৈ কৰিছোঁ। প্ৰথমে মোবাইলটো লৈ লওঁগৈ ব'লক। এয়া ভণ্টি পাই গৈছেহি। ভণ্টি যাব দেৱাললৈ। হেপ্পী নিউ ইয়েৰ গাইজ। তো টাউনত গৈহে লগ পাই আছোঁগৈ দেই। আৰু এতিয়া টাউন পাই পেলাই মোবাইলটো পালোঁ বাৰু দেই। ভাগ্যক্ৰমে পালোঁ মোবাইলটো। আচলতে মই খুলিবই পৰা নাছিলোঁ। তেখেতে মোক শিকাই দিছে যে এইটো এনেকৈ খোলা। আৰু মোবাইলটো চিলেক্ট কৰি মেলি আনবক্সিং কৰিয়ে আছোঁ। আৰু নহয়, বহুত বেছি এক্সাইটেড হৈ আছিলোঁ মই সেইটো সময়ত মোবাইলটো চাবলৈ। তো আৰু মই এই যে ইনকামটো যে কৰিছোঁ, সম্পূৰ্ণ ঘৰৰ পৰাহে কৰিছোঁ। তো সেইটো কম মই আপোনালোকে সকলোৱে পাৰিব, জব পাৰ্চন হওক, ষ্টুডেণ্ট হওক, হাউচৱাইফ হওক, সকলোৱে পাৰিব ইনকামটো কৰিবলৈ। তো মই একেবাৰে লাষ্টৰ ফালে কৈ আছোঁ বাৰু কেনেকৈ কৰিলোঁ। আৰু চব খুলিলোঁ, এতিয়া ওলাব আৰু মোৰ মোবাইলটোৰ ওপৰত অলপমান ৱেইট কৰক। ইয়াত সোমাই আছিলে এখন কভাৰখনৰ লগতে এইবোৰ কিবা কিবি কি দিছে নাজানো আৰু দেই। কিবা কাগজ এনেকৈ দিছিল। আৰু তাৰপিছত এইডাল চাৰ্জাৰডাল পৰিয়ে গৈছিলে। তাৰপিছত আৰু এতিয়া মোৰ নতুন ফোনটো, অ' মাই গড, চাব এইটোৱে হৈছে মোৰ নতুন ফোন, Realme 11 Pro Plus। তো বহুত ভাল লাগিছে মোবাইল এটা ল'ব পাই নিজৰ ইনকামে। ফাইনেলি লৈ ল'লোঁ মই ফোনটো। এতিয়া মই নতুন ফোনটোৰ পৰা ভিডিঅ' কৰি আছোঁ। সেইটো কি? কেনেকুৱা লাগিছে তোমাৰ কোৱা? ফোন লৈ এতিয়া খাবলৈ আহিছোঁ আইজনলৈ। কি লাগিব? চাইমন। দিছ ইজ চাইমন। কি হয় বুলি কৈছিলে? থেকেৰা চুপ। থেকেৰা চুপ বুলি কৈছিলে। আহি আমাক থেকেৰা চুপ খাবলৈ আহিছোঁ। ভাল। ফাৰ্ষ্ট টাইম খাইছোঁ মই। আৰু ইয়াত আহিছে টোপোলা ভাত। চাই দিয়া ফালে কি? ইয়াত এতিয়ালৈকে মই হেৰিটো টেষ্ট কৰিব পৰা নাই। কিটো? পৰ্কটো টেষ্ট কৰিব পৰা নাই। সেইদিনাখন আহিলোঁ খনিকৰ পুঠি, আজি এয়া। আজি ড্ৰাই ফ্ৰুটছ খাব নোৱাৰে তেনেহ'লে? নহয়, মই আপোনাৰ এই একো হেৰি কৰিবলৈ পোৱাই নাই। তেনেহ'লে আপুনি ড্ৰাই ফ্ৰুট শুকান চাটনি খাব নোৱাৰিব। নালাগে নালাগে। মই ইয়াতে দি দিয়ক চাটনি। শনিবাৰ দিনাখনো সেয়া একেই হ'ল।
হয় আহি পেলাই নিৰামিষ খাই গুচি যাব লগা হৈছে কাঢ়ি থকাৰ পিছতো পাতত লৈ খাইছোঁ সেইটো সোৱাদটোৱে বেলেগ বুলি অঁ সেইটোৱে বনভোজ বুলি কৈ দিবা পাতত খাইছোঁ ৰেষ্টুৰেণ্টত বনভোজ ৰেষ্টুৰেণ্টত বনভোজ খাই আছোঁ পাতত খাইছোঁ নহয় আমাৰ এজনে আকৌ ৰেষ্টুৰেণ্টত বনভোজ খাইছে ষ্টাৰ্ট কৰি দিলা নি আৰু ৰৈ থাকিবলৈ কি আছে খোৱা বস্তু আগত লৈ এয়া খাওঁ এয়া পৰ্ক অঁ আমি যোৱা হোটেলখনৰ নাম আছিলে আইজং জেল ৰোডত আছে যোৰহাট জেল ৰোডৰ ফালে আছিলে সেইখন হোটেল আৰু সঁচাকৈ খাবলৈ ইমানেই টেষ্টি আছিলে নহয় মই খাইছিলোঁ পৰ্ক গ্ৰেভিটো খাইছিলোঁ কিন্তু ইমান ভাল লাগিছিলে খাই পেলাই সঁচাকৈ এটা ভাল ৰেটত এখন মানে ভাল হোটেল হয় আৰু আপোনালোকেও গৈ পেলাই তাত খাই চাব পাৰে টেষ্টি আছিলে কিন্তু খানাটো খাই বৈ আহিলোগৈ আৰু এতিয়া ৰখিছ আৰু এতিয়া জানে গৈ আছোঁ স্কুটি আনিবলৈ স্কুটিখন ইয়াতে থৈছিলে তাৰ আমত থৈছিলোঁ আৰু স্কুটি আনিবলৈ গৈ আছোঁ এইখন মোৰ দিদিমৰ পৰাই লৈছোঁ কম হ'ব দিদিমৰ পৰা ঢেৰ বস্তু ল'লোঁ ইনকামেৰে চব কম বাই বাই লৈ না Okay, now bye bye. Bye bye. Bye bye. Happy New Year. Again, Happy New Year. Bye bye দেই অঁ চাবিটো ইয়াত থৈছা অ'কে বাই বাই দেই জান গ'ল ময়ো এতিয়া ঘৰ গৈ লগ পাই আছোঁ আৰু এতিয়া নিউ ইয়েৰ খানা চানা খাই মেলি আহিলোঁ সেই এতিয়া শুইছে চাওকচোন ভণ্টি তই এইফালে এবাৰ চাই দে তো নিউ ইয়েৰ খানা চানা খাই মেলি আহিলোঁ আৰু এতিয়া টোপনিও ধৰিছে আৰু ভিডিঅ'টো এডিট কৰি লওঁ বুলি ভাবিছোঁ প্ৰথমতে কাৰণ মোৰ সঁচা এটা ক'বলৈ গ'লে ইমানেই ভিডিঅ' আছে কিন্তু মই এডিটৰ কাৰণে মই চব পেলাই থোৱা আছে তেনেকুৱা হৈ গৈছে পুৰণা ফোনটোততো গোটেই ভিডিঅ' একদম দম খাই আছে খালি এডিট কৰিব পৰা নাই আৰু মই ক'ৰ পৰা ইনকাম কৰিছোঁ কেনেকৈ কৰিছোঁ আপোনালোকেও পাৰিব মই ঘৰত থাকিয়ে কৰি আছোঁ পঢ়া শুনাৰ মাজতে এইখিনি ইনকামো মই কৰি আছোঁ আপোনালোক সকলোৱে পাৰিব গতিকে নেক্সট যিটো ভিডিঅ' দিম নেক্সট ভিডিঅ'টো হয়তো সম্ভৱ পিকনিকো হ'ব পাৰে কাৰণ পিকনিক গৈ আছোঁ ফেমিলি পিকনিক এটাত গৈ আছোঁ মানে ফেমিলি পিকনিক মানে কাজিন পিকনিক হয় আৰু গৈ আছোঁ হয়তো পিকনিকত নহ'লে যদি পাৰোঁ তাৰ আগত মই কেনেকৈ ইনকাম কৰিছোঁ ক'ৰ পৰা ইনকাম কৰিছোঁ ঘৰতে থাকি সেইটো মই আপোনালোকক ক'ম গতিকে চেনেলটো যদি কোনোবাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই নতুন যদি কোনোবাই আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ যি ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে গতিকে আজিলৈ সামৰোঁ গতিকে নেক্সট ভিডিঅ'টো চাই থাকিব নেক্সট ভিডিঅ'টো মই ক'ৰ পৰা কেনেকৈ ইনকাম কৰিছোঁ সকলোবোৰ ক'ম আৰু মোৰ ইনকামেৰে কি বস্তু লৈছোঁ ঘৰখনত আৰু ঘৰখন দেখি চাগে গম বেলেগৰ ঘৰত আছোঁ বুলি ভাবিছোঁ চাগে আচলতে বেলেগৰ ঘৰতো নহয় আমি নতুন ঘৰ ল'লোঁ কিন্তু ভিডিঅ' নেক্সটত দি আছোঁ ৰ'ব নতুন ঘৰ লোৱা দিনাখনৰ ভিডিঅ' অলপ চলপ মানে বনাই থৈছিলোঁ তো দি দিম সেয়া ভিডিঅ' তো সেয়া আজিলৈ সামৰোঁ বাই বাই পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ তো বাই বাই এগেইন হেপ্পী নিউ ইয়েৰ গুড নাইট আৰু আমাৰ ঘৰলৈ নিউ মেম্বাৰ এজনো আনিলোঁ মেম্বাৰজন দেখাম কি হয় তো দেখাই দিওঁ নি বাৰু পিছতে আছে নিউ মেম্বাৰজন অকণমানকৈ দেখাম গোটেইজন পিছত দেখাম ভিডিঅ' এটাত চাব কাম কৰি আছে এইজন চাওক টুকটুকে কাম কৰি আছে গোটেই দাঁতবোৰ কুটকুটাইছে তাৰ এজনকো দেখাম বাৰু ভালকৈ দেখাম এদিন তো বাই বাই